অসম চুক্তিৰ 6 নম্বৰ দফা মই ভাবো যে বাজেট অধিবেশনত আমি কেইবাটাও ইমপ্লিমেন্টেশন দেখা পাম কিন্তু তাত কেইটামান ডিবেটেবল ইস্যুজ আছে যাৰ কাৰণে আমি আসুৰ লগত নিৰন্তৰ বহিব বিচাৰিছো বিপ্লৱ শৰ্মা কমিটিৰ এটা ৰিকমেন্ডেশন আছে যে সৰ অঞ্চলৰ মাটি আমি ক্যাডেষ্ট্ৰিয়েল লেনলৈকে ৰূপান্তৰ কৰিব লাগে তাৰমানে ৰেভিনিউ সাৰ্ভে হ'ব লাগে সো ইট ইজ এ ভেৰি টাচি সাবজেক্ট অসমৰ কোনো চৰকাৰে এতিয়ালৈকে সৰ অঞ্চলত ক্যাডেষ্ট্ৰিয়েল সাৰ্ভে কৰা নাই নো ডাউট তাৰ ফলত মাতব্বৰৰ সংখ্যাও বৃদ্ধি পাইছে কিন্তু আন এটা দিশৰ পৰা যদি আমি চাব যাওঁ যে তাৰ বহু সংখ্যক মানুহক অসমৰ মানুহে এতিয়াও বিদেশী বুলি আমি কৈ আছো বহু সংখ্যক নট অল যে এতিয়াও এনআৰসি শুদ্ধ হোৱা নাই এনআৰসি খন এতিয়াও ডিবেটেবল আমি ৰিভিউ কৰিব লাগে কিন্তু যদি সৰ অঞ্চলৰ আমি ক্যাডেষ্ট্ৰিয়েল ৰিভিউ কৰি পেলাও তেনে বহি থকা মানুহখিনিক আমি মাটিৰ পট্টা দিব লাগিব সো দিজ উইল বি ভেৰি এনেকুৱা সিদ্ধান্ত হ'ব যি আমাৰ জাতিটোৰ ভৱিষ্যতৰ কাৰণে বহুত স্পৰ্শকাতৰ আৰু একোটা খুব টান সিদ্ধান্ত হ'ব যেনেকৈ এটা আমি বসুন্ধৰা ইয়াত আমি নিয়ম কৰি থৈছো যে 3টা প্ৰজন্মৰ সাৰ্টিফিকেট দিব লাগিব তেতিয়াহে বসুন্ধৰাত মাটি পাব এটা সৰ অঞ্চলত ক্যাডেষ্ট্ৰিয়েল সাৰ্ভে কৰিব যোৱাৰ পিছত whether the criteria will be same or something different যদি আমি কওঁ যে আমি ক্যাডেষ্ট্ৰিয়েল সাৰ্ভে কৰিম কিন্তু 3টা প্ৰজন্মত বহি থকা মানুহে মাটি পাব তাৰমানে উইল গো বেক টু 1951 3টা প্ৰজন্ম মানে এটা প্ৰজন্মক 25 বছৰ ধৰা হয় সো উইল গো বেক টু 1951 গতিকে এই ধৰণৰ সিদ্ধান্তই আমাৰ সমাজ জীৱনক বহু দিনলৈ ইনফ্লুৱেঞ্চ কৰিব সেইকাৰণে মই ভাবো যে জনগোষ্ঠীয় সমস্যাখিনি যেহেতু আজি অসমীয়া মানুহ আৰু জনগোষ্ঠীৰ মাজত সম্পৰ্ক বহুত ইমপ্ৰুভ হৈ গল ট্ৰাইবেল ভাৰ্সেস নন ট্ৰাইবেল অসমীয়া ভাৰ্সেস জনগোষ্ঠী অসমীয়া ভাৰ্সেস বিভিন্ন ক্ষুদ্ৰ জাতি সত্তা এই দিশত যোৱা 10-5 বছৰ 20 বছৰত আই এম বিং এ পলিটিক্যাল we have improved a relation আৰু এতিয়া এটা বিশ্বাসৰ পৰিবেশ হল সো সেইকেটা ৰিজলভ কৰোতে বিপ্লৱ শৰ্মা কমিটিত মই ভাবো ইট ইজ নট এ ইস্যু এতিয়া অসমীয়া মানুহে কোনেও বেয়া নাপায় আমি যদি কওঁ যে বড়ো ভাষাক ইউনিভাৰ্সিটিলৈকে মিডিয়াম অফ ল্যাঙ্গুৱেজ দিব লাগে সো অসমীয়া মানুহে আজি তাত বিতৰ্ক নকৰে যদি আমি কওঁ যে নহয় মিচিং ভাষাত আপ টু হাই স্কুললৈকে স্বীকৃতি দিব লাগে অসমীয়া মানুহে আজিকালি তাত অপোজ নকৰে বিকজ উই হ্যাভ লাৰ্জলি ৰিজলভ দ্যাট কন্ট্ৰাডিকশন কোনো চৰকাৰে কৰা নাই মানুহে নিজৰ সহনশীলতা নিজৰ বুদ্ধিমত্তা দি এই ইস্যুজ বিলাক ৰিজলভ কৰি পেলালে বাট আনাদাৰ ইস্যু ইজ ইয়েট টু বি ৰিজলভ যে সৰ অঞ্চলত যেতিয়া আমি যাম আমাৰ অসমীয়া মানুহৰ এপ্ৰোচটো কি হ'ব সেইকাৰণে মই ভাবো যে বিপ্লৱ শৰ্মা কমিটিক লৈ আসুৰ লগত আমাৰ বহুখিনি আলোচনা হ'ব বাকি ৰাইজৰ লগতো আলোচনা হ'ব আৰু এপ্ৰিলৰ ভিতৰত ৰাজ্য চৰকাৰৰ দায়িত্বত থকা মোস্ট অফ দা ৰিকমেন্ডেশন আমি পুৰা কৰিব খুজিছো আইদাৰ ওয়ে কোনবাটো ৰিজেক্ট কৰিব লাগে ৰিজেক্ট কৰিম কোনবাটো একসেপ্ট কৰিব লাগিলে একসেপ্ট কৰিম বাট হোৱাটএভাৰ ইজ ইন দা চাৰ্জ অফ আসাম গভৰ্নমেন্ট বাই এপ্ৰিল আমি বিপ্লৱ শৰ্মা কমিটিখন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিব খুজিছো জাস্ট এটা এক্সাম্পল দিছো আমি বহুত সময়ত কওঁ যে আমাৰ অসমত বাহিৰৰ পৰা মানুহ আহি কাম কৰিব নালাগে যেতিয়া আমি অসম চৰকাৰে নীতি বনাও হাই কোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কান্ট্ৰি গতিকে আপোনালোকে ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে তাৰ কাৰণে আমি নতুন ব্যৱস্থা হাতত লৈছো এইবাৰ আমি সেই কাৰণে এটা হাই কোৰ্টৰ বিভিন্ন জাজমেন্ট কালেক্ট কৰি ডমিসাইল পলিচি এটা আনিব খুজিছো যে অসমত কাৰ চাকৰি পোৱা যোগ্য আছে যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰো এ ডমিসাইল পলিচি ফৰ দা ষ্টেট অফ আসাম যাতে হাই কোৰ্ট কেছ বিলাকত আমি হাৰিব নালাগে উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয় গৈ সেই কাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ৱান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা কোন মানুহৰ থাকিব সব বহুত বিলাক কাম 2025ত আমি দেখা পাম